Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কৰিম এটা প্ৰেক্টিস কোৱেশ্চন। এটা খুব ইন্টাৰেষ্টিং প্ৰবলেম হয়। ইয়াতে আমাক দিছে এটা ট্ৰায়াঙ্গল DEF। ঠিক আছে, আৰু এইটো হৈছে এটা আইসোসেলিস ট্ৰায়াঙ্গল। আইসোসেলিস ট্ৰায়াঙ্গল মানে এনেকা ধৰণৰ ট্ৰায়াঙ্গল যাৰ দুটা সাইড ইকুৱেল থাকে, আৰু ইয়াতে কোৱেশ্চনটো অলৰেডি কৈ দিছে যে DE ইকুৱেলছ টু DF, তাৰমানে এই দুটা সাইড ইকুৱেলছ হয়। তো এই দুটা সাইড যদি ইকুৱেল হয় তেনেহ'লে ইচ সাইডৰ অপোজিট এংগল দুটা ইকুৱেল হ'ব। ওকে, এতিয়া আমাক সুধিছে, আমাক ইয়াতে কৈছে যে এই লাইন PQ যদি এই ট্ৰায়াঙ্গল বেস ট্ৰায়াঙ্গলৰ যোনটো বেস হৈছে EF তাৰ লগত যদি প্যাৰেলাল হয়, আৰু ইয়াতে এংগল দিয়া আছে 2x আৰু এইটো এটা এংগল দিছে x + 10, তেনেহ'লে আমাক কি কৈছে ফাইন্ড দ্য ইন্টাৰনেল এংগলছ। এই ইন্টাৰনেল এংগলছটো উলিয়াব দিছে। তো ইয়াতে আমি কৰি লওঁ, ইয়াতে আমি আমাকতো সব বস্তুখিনি দিয়াই আছে। তো আমি এটা বস্তু ক'ব পাৰোঁ, সিন্স PQ, এই যোনটো লাইন PQ ইজ প্যাৰেলাল টু EF, আৰু ইয়াতে ট্ৰান্সভাৰ্সাল লাইন আমি এইটো লৈছো DF, and DF is the transversal. DF is the transversal. ঠিক আছে, ট্ৰান্সভাৰ্সাল কিলে হয়? তো ট্ৰান্সভাৰ্সাল এই কাৰণে হয় বিকজ আমি যদি DF ৰ এইখিনি পাৰ্ট যদি আমি এনেকৈ এক্সটেন্ড কৰি দিওঁ, সিমিলাৰলি D ফৰটো যদি আমি এক্সটেন্ড কৰি দিওঁ, ডেফিনেটলি এইটো ট্ৰান্সভাৰ্সাল লাইন হ'বই হ'ব। এতিয়া এই ট্ৰান্সভাৰ্সাল লাইনৰ সময়ত কি হ'ব, আমি ইয়াতে ক'ব পাৰিম যে এই এংগল যোনটো আছে, এই এংগল আৰু এই এংগল ইকুৱেল হ'বই হ'ব। ঠিক আছে, তো এইটো সৰি, এই এংগল আৰু এই এংগলটো ইকুৱেল হ'ব, যেহেতু আমি DF ৰ কথা পাতি আছো। তো ইয়াতে আমি এই এংগলটো কি হৈছে, এই এংগলটো হৈছে DFE। তো এংগল DFE will be equals to x plus 10। x plus 10 এইটোতো হ'বই লাগিব ইকুৱেল, কেলে ৰিজনিংটো ক'ব লাগিব, এইটো হৈছে আমাৰ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ। ঠিক আছে, অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ। তো এইটো এংগল আমি পাই গ'লো, এইটো হ'ব আমাৰ x plus 10। বাট এতিয়া কুৱেশ্যনটো দি আছে, বাট DE equals to DF, এইটো অলৰেডি কুৱেশ্যনত দি আছে। ইয়াৰ মিনিংটো কি হ'ব? তো ইয়াৰ মিনিংটো এইটো হয়, DE ৰ অপোজিট এংগলটো কি হ'ব? DE ৰ অপোজিট এংগলটো হৈছে এইটো, যোনটো হৈছে আমাৰ এংগল DFE। আৰু DF ৰ অপোজিট এংগলটো কি হয়? DF ৰ অপোজিট এংগলটো এইটো হৈছে DEF। এতিয়া যেহেতু DFE অলৰেডি দিছে x plus 10, তো এইটোৰ পৰা আমি কি ক'ব পাৰিম? তো এইটো আমি এটা কাম কৰোঁ, এইটো উল্টাকৈ লিখি লওঁ, নহ'লে কনফিউজন হ'ব। DEF is equals to DFE, আৰু DFE অলৰেডি আমাক আমি ক'লোঁ যে এইটো হৈছে x plus 10। তো তাৰমানে আমি পাই গ'লোঁ নম্বৰ 2 যে এংগল DEF যোনটো হ'ব ইয়াৰো মেজাৰ হ'ব x plus 10। তো এই মেজাৰমেণ্টটো হ'ব x plus 10। তো এতিয়া আমাৰ এই ট্ৰায়াঙ্গলৰ DEF ট্ৰায়াঙ্গলৰ গোটেইকেইটা ইণ্টাৰনেল এংগল আমাৰ প্ৰেজেণ্ট আছে। এতিয়া আমি ক'ম যে নাও ইন ট্ৰায়াঙ্গল DEF, এইটো ট্ৰায়াঙ্গলত আমি কি কৰিম, গোটেইকেইটাৰ চাম লৈ লওঁ। চ' 2x ল'লোঁ, এই ওপৰৰ এংগলটো ল'লোঁ, তাৰপিছত এই দুইটা এংগল ল'লোঁ x plus 10 প্লাছ x plus 10। এই তিনিটাৰে এংগলৰ চাম কিমান হ'ব? মাষ্ট বি ইকুৱেলছ টু 180 ডিগ্ৰী। এইটোতো হয় আমাৰ চাম এংগল প্ৰব্লেম। তো এতিয়া আমি ইয়াতে কি পাম, 2x plus x আমাক দিব 4x, প্লাছ এই 10 আৰু এই 10 হৈ গ'ল আমাৰ 20, এইটো হৈ গৈছে ইকুৱেলছ টু 180। এইবোৰ চব ডিগ্ৰীত আছে। ঠিক আছে, এইবোৰ চব ডিগ্ৰীত আছে, ইভেন x2 ডিগ্ৰীত আছে। x ডিগ্ৰী মই এতিয়া লিখা নাই। চ' 4x হৈ যাব কিমান, 180 মাইনাছ 20 ডিগ্ৰী। তো 180ৰ পৰা 20 মাইনাছ কৰিলে আমি কিমান পাম, 160 ডিগ্ৰী পাম। তো তাৰমানে আমাক x লাগে, তো x কিমান হৈ যাব, x হৈ যাব ইকুৱেলছ টু 160 ডিগ্ৰী ডিভাইডেড বাই 4, তো এইটোৱে দিব আমাক 40 ডিগ্ৰী। চ' ইয়াতে আমি পালোঁ যে x ইজ 40 ডিগ্ৰী। x পাই গ'লোঁ। এতিয়া আমি এংগলবোৰ কি কি আছিল, আমাৰ এংগলবোৰ আছে 2x আছে, x plus 10 and x plus 10। তো এতিয়া 2x হৈ যাব ইকুৱেলছ টু 2 into 40, এইটোৱে দিলে আমাক ইকুৱেলছ টু 80 ডিগ্ৰী। নেক্সট আছে আমাৰ x plus 10। তো x plus 10 মানে কি, xৰ জেগাত আমি ৰাখিলোঁ 40 প্লাছ 10 ডিগ্ৰী, তো এইটো দিলে আমাক 50 ডিগ্ৰী। তো আমি কেইটা গোটেইখিনি এংগল পাই গ'লোঁ। চ' এনেকৈ কওঁ দাস the internal angles of triangle DEF, এই ট্ৰায়াঙ্গল DEF ৰ ইণ্টাৰনেল এংগলছবোৰ হৈছে 80 ডিগ্ৰী, আৰু দুটা এংগল সেম টু সেম থাকিব বিকজ আইসোসেলিস হয়, সদায় দুটা এংগল ইকুৱেল থাকে, 80 15 50। এতিয়া ইহঁতৰ চাম কৰি চোৱা, 50 plus 50 100, 100 plus 80 180 হ'বই হ'ব তিনিটাৰে চাম। তো এনেকুৱাকৈ আমি এই ট্ৰায়াঙ্গলটোৰ যোনটো আননোন এংগল আছিলে সেইটো আমি কেলকুলেট কৰি উলিয়াব পাৰোঁ। তো এইটো আছিলে আমাৰ আজি সেশনটো। সি ইউ ইন দ্য নেক্সট সেশন। থেংক ইউ।